Hello everyone, welcome back to Unique Learning. আজি ক্লাসটো পুনৰ লৈ আহিছো জেনাৰেল গ্ৰামাৰৰ ওপৰত। আজি শিকাম গ্ৰামাৰৰ পাৰ্টস অফ স্পীচৰ ওপৰত। এতিয়া আমি জানি লওঁ পাৰ্টস অফ স্পীচ কাক বোলে। The words we use every day in our speech and writings are grouped into different classes based on their role and function in a sentence. These different classes are known as parts of speech. আমি যে বাক্য কওঁ তাত যে ব্যৱহাৰ কৰোঁ বেলেগ বেলেগ ৰোল আৰু ফাংচন বিলাক তাকে ডিফাৰেন্ট যেটা ক্লাसेस ভাগ কৰা হয় তাকে পাৰ্টস অফ স্পীচ বোলে। মানে আমি যেতিয়া বাক্যবিলাক কওঁ সেই বাক্যবোৰত বিভিন্ন নীতি নিয়ম বিভিন্ন কাম থাকে আৰু সেই কামৰ অনুযায়ী বাক্যবোৰক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে যাক আমি পাৰ্টস অফ স্পীচ বুলি কওঁ বাক্যৰ ভাগ বুলি কওঁ। সেই বাক্যবোৰক 8 parts of speech used in English 8টা ভাগত ভাগ কৰা হৈছে। সেই ভাগবোৰ হৈছে noun, pronoun, adjective, verb, adverb, preposition, conjunction, interjection. এতিয়া noun কাক বোলে আমি তাক জানি লওঁ। A noun is a word used as the name of a person, place or thing. নাম বুজোৱা বাক্যবোৰেই হৈছে noun. তাত ঠাই নামো হ'ব পাৰে বা ব্যক্তিও হ'ব পাৰে বা কিবা বস্তুৰ নামো হ'ব পাৰে। উদাহৰণ স্বৰূপে আমি যেনে ক'ব পাৰো আসাম, ইণ্ডিয়া এয়া হৈছে ঠাই নাম আৰু ৰাম হৈছে মানুহৰ নাম, কাউ জীৱ-জন্তুৰ নাম। এনে ধৰণৰ আমি উদাহৰণৰ দ্বাৰা নাউন বুজোৱা শব্দবিলাক ব্যৱহাৰ কৰিব পাৰো। নেক্সট pronoun. A pronoun is a word used instead of a noun. আমি যিবোৰ বাক্যত নামৰ সলনি তাৰ ব্যৱহাৰ কৰোঁ সেইবোৰ বাক্যকে pronoun বোলে। যেনে he, she, we, I, you আদি আমি উদাহৰণ স্বৰূপে ল'ব পাৰোঁ। সি, তাই, আমি, মই, তুমি যিবোৰ আমি নামৰ সলনি ব্যৱহাৰ কৰোঁ সেইবোৰ শব্দকে pronoun বুলি কোৱা হয়। নেক্সট আহিছে adjective. An adjective is a word that describes or qualifies a noun. Adjective হৈছে দুখ, গুণ এনেদৰে যিবোৰ আমি বাক্যক ব্যৱহাৰ কৰোঁ সেইবোৰ বাক্যকে adjective বুলি কোৱা হয়। যিবোৰ আমি নামৰ আগত সেই নামটোৰ দোষ বা গুণ বুজাবলৈ ব্যৱহাৰ কৰোঁ তাকে adjective বোলে। adjective বিলাক সাধাৰণতে নাউনৰ আগত ব্যৱহাৰ হয়। Placed before nouns. ইয়াৰ এক্সাম্পল ল'ব পাৰো যেনে a good boy. বয়টো হৈছে নাউন আৰু গুডটো হৈছে adjective. 5 coins. 5টো হৈছে adjective, coinsটো হৈছে noun. মানে 5 মানে 5টা বুজাইছে পৰিমাণ বুজাইছে। নেক্সট a fat man. এজন শকত মানুহ। মানুহটো হৈছে নাম বুজোৱা আৰু ফেটটোৱে হৈছে এই মানুহজনক ফেট মানে শকত ফেটটোৱে মানুহজনক বুজাইছে শকত মানুহ etc. নেক্সট verb. A verb is a word used to say something about some person, place or thing. ভাৰ্ববোৰ হৈছে
এনেবোৰ ৱৰ্ড য'ত আমি কিবা মানুহৰ ওপৰত ক'বলৈ বা ঠাইৰ নাম ক'বলৈ ব্যৱহাৰ কৰোঁ যিবোৰ বাক্য সেইবোৰকে ভাৰ্ব বুলি কয় যেনে হি ৱেণ্ট টু স্কুল ইয়াত ৱেণ্ট টু হৈছে এটা ভাৰ্ব মানে আমি সি স্কুললৈ গৈছে সেইটো বুজাবলৈ ৱেণ্ট টু যে ব্যৱহাৰ কৰিছোঁ সেইটো হৈছে ভাৰ্ব হি ইজ ডাম ইজটো হৈছে ভাৰ্ব হি হৈছে বুবা বুবাটোক আমি প্ৰকাশ কৰিবলৈ যিটো ব্যৱহাৰ কৰিছোঁ তাকে ভাৰ্ব বোলে নেক্সট এডভাৰ্ব Adverb হৈছে an adverb is a word used to add something to the meaning of a verb and adjective or another adverb. Adverb হৈছে হেতু word যিটো wordক আমি কিবা এটা বস্তু বাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰোঁ ভাৰ্বৰ আগত বা adjectiveৰ আগত সেইবোৰকে adverb বোলে যেনে he worked hard ইয়াত হাৰ্ডটো হৈছে এডভাৰ্ব হি টান কাম কৰে সেই টান কাম যে কৰে হেতুক যে বুজাইছো ভাৰ্বৰ অৰ্থটো প্ৰকাশ হৈছে সেই কাৰণে ইয়াক এডভাৰ্ব বোলে she is very slow ভেৰিটোৱে ইয়াত এডভাৰ্ব বুজাইছে তাই বহুত লেহেম তাকে বুজাবলৈ ভেৰিটো ব্যৱহাৰ কৰোঁতেহে বাক্যটো অৰ্থ প্ৰকাশ কৰিছে Next preposition. A preposition is a word used with a noun or pronoun to show how to the person or thing denoted by the noun or pronoun stands in relation to something else. মানে preposition হৈছে সেইবোৰ wordত ব্যৱহাৰ কৰা হয় যিবোৰে ব্যক্তি আৰু ব্যক্তি নাউন অৰ প্ৰনাউন ন মাজৰ যিটো সম্পৰ্ক সেইটো থিয় কৰায় উদাহৰণ এটা লৈ আমি বুজো অন দা ৰোড ৰাস্তাৰ ওপৰত অনটোৱে হৈছে প্ৰিপজিশন এই ৰাস্তাৰ ওপৰত বুজাবলৈ যিটো সম্পৰ্ক সেইটো বুজাবলৈ অনটো ব্যৱহাৰ কৰা হৈছে তেতিয়াহে বাক্যটো অৰ্থ প্ৰকাশ কৰিছে In the house. The house to hoise noun ba pronoun. In hoise preposition. In to jeta prakash korisu tetia ghorar bhitorot bujabolo in to byabohar karote bakyo to ortho prakash korise with him. Him to hoise noun ba pronoun aru with to hoise preposition. Jeta with to bi byabohar korisu tetia he tar logot buli bujaise. Next conjunction. A conjunction is a word which is used to join words, phrases, clauses, and sentences to one another. Conjunction হৈছে এনেবোৰ বাক্য যিবোৰে আমি বাক্যক জয়েন কৰোঁ ইটোৰ বাক্য আৰু আন এটা বাক্যক যেতিয়া জয়েন কৰোঁ phrases and clauses বোৰ হেবোৰ বাক্য কনজাংশন বোলে যেনে মেন এণ্ড ওমেন মানুহ আৰু মহিলা মাজৰ যিটো ডিফাৰেন্স বা যিটো আমি ভাগ কৰিব লগা হৈছে বা জয়েন কৰিব লগা হৈছে তেতিয়া এন টু যে ব্যৱহাৰ কৰিছো হেতু হৈছে কনজাংশন যেনে বাট অৰ এবোৰ লগাই যেতিয়া আমি বাক্যবোৰক জয়েন কৰো হেবোৰকে কনজাংশন বুলি কোৱা হয় নেক্সট ইন্টাৰজেকশন An interjection is a word which expresses some sudden feeling. Interjection হৈছে হেবোৰ বাক্য যিবোৰ বাক্য আমি আমাৰ মনৰ অনুভৱ আবেগ আদি হঠাৎ হোৱা আবেগ অনুভূতিবিলাক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰোঁ তাকে ইন্টাৰজেকশন বোলে যেনে wow you look great in this pair of jeans এই বাক্যটোত কি কৈছে ওয়াও তুমি এই জিন্সযোৰত বহুত ধুনিয়া লাগিছে নেক্সট oh the bee stung the little child এটোত কি কৈছে মানে oh ঘপককে এই মৌমাখিটোৱে সৰু ল'ৰা ছোৱালীটোক বিন্ধি দিলে হেতু ইয়াত বুজাইছে মানে হঠাৎ হোৱা যি মনৰ আবেগ অনুভূতি প্ৰকাশ কৰিবলৈ আমি ইন্টাৰজেকশন ব্যৱহাৰ কৰোঁ
আজি ক্লাছটো ইমানেই আছিলে নেক্সট আকৌ বেলেগ এটি গ্ৰামাৰৰ পাৰ্ট লৈ নেক্সট ভিডিঅ'ত আহিম আজিলৈ ধন্যবাদ